हेलो एवरीवन সকলকে স্বাগতম আন এটা নতুন ভিডিওলৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ হিন্দী কিতাপত থকা পাৰ্ট 2 চাৰ মিত্ৰ। এই পাঠটো আমি আলোচনা কৰিম। এই পাঠৰ পৰা বহুতখিনি প্ৰশ্ন অহা দেখা যায় তোমালোকৰ পৰীক্ষাত। সো এই পাঠৰ অন্তৰ্গত অভ্যাসমালাত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি সমাধান এইটো ভিডিঅ'ত তোমালোকে পাবা। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। ষ্টুডেণ্টছ এইটো ভিডিঅ' চালে এবাৰ চালে তোমালোকৰ গোটেইখিনি পাঠ মনত ৰৈ যাব আৰু ভালকৈ তোমালোকে বুজি পাবা আৰু বহুত সোনকালে হৈ যাব। উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে। সো তোমালোকৰ অভ্যাসমালাৰ প্ৰথমত দিয়া আছে পাৰ্ট 6 एक नंबरत पूर्ण वाक्य में उत्तर दो अर्थात सम्पूर्ण वाक्यत उत्तर दिया। क नम्बर प्रश्न चारों मित्र कहाँ रहते थे अर्थात এই চাৰিজন বন্ধুৱে কত বাস কৰিছিল। ইয়াৰ উত্তৰ হ'ব চাৰো মিত্ৰ এক ঝিল के किनारे रहते थे। ইয়াত তোমালোকে দেখা পাইছা উত্তৰবোৰ কিমান চুটিকৈ লিখি দিয়া হৈছে। তোমালোকক সোনকালে মনত থাকিব। তোমালোকে কিতাপ বহি লগত লৈ বহিবা, টেনচন নলবা। এইটো ভিডিঅ' চালে তোমালোকৰ এইটো পাৰ্ট একেবাৰে ক্লিয়াৰ হৈ যাব আৰু কেতিয়াও পাহৰি নাযাবা আৰু পৰীক্ষাত 100% উত্তৰ কৰিব পাৰিবা। এতিয়া খ নম্বৰ প্ৰশ্নত কি দিয়া আছে, কৌৱা কিसकी खोज में उड़ चला। कौआ এইটো সরি कौआ হ'ব। कौआ किसकी खोज में उड़ चला। उत्तर হ'ব যে कौआ हिरण के खोज में उड़ चला। तार पिছত ग नम्बर दिया আছে जाल में फंसे हिरण को चुराने का उपाय किसने किस रूप से निकाला। ইয়াত কৈছে যে এই এজন এটা হৰিণে কি কৰিছিল, ফসি গৈছিলে, মানে কি এখন জালত ফসি গৈছিলে আৰু এই হৰিণটোক ইয়াৰ পৰা ৰক্ষা কৰিবলৈ কোনে উপায় দিছিলে। यार उत्तर होबो जाल में फंसे हिरण को चुराने का उपाय कछुए ने चूहा को जाल काट कर आजाद कर सकता है। कोने दिছিলে এই কচুৱে, এজন কচুৱাই কি কৰিছিলে, এটা চুহা মানে আমাৰ এন্দুৰ আছে যে এন্দুৰক এই বুদ্ধিটো দিছিলে যে জালটো কাটি দিবলৈ বুদ্ধি দিছিলে। জালটো কাটি দিয়াৰ লগে লগে কি কৰিছিলে, হৰিণটো আজাদ হৈ গৈছিলে। তাৰপিছত তোমালোকৰ নেক্সটত দিয়া আছে কি ঘ নম্বৰ कछुए को किसने पकड़ा और उसे आज़ादी किसने किया। उत्तर होबो कछुए को बेहलिया ने पकड़ा और चूहा ने आज़ादी किया। कोने कोने दिছিলে, चूहा अर्थात एंदुरे की কৰিছিলে, आज़ादी दिছিলে काक, कछुएक। नेक्स्ट क्वेश्चन बहेलिया ने अपने किस्मत को खराब क्यों कहा। यार उत्तर होबो बहेलियों को एक दिन हाथ में आए दो शिकार हिरण और कछुए को गंवाना पड़ा था, इसीलिए उसने अपनी किस्मत को खराब कहा था। এতিয়া তোমালোকৰ নেক্সটত দিয়া আছে, তোমালোকৰ অভ্যাসমালা 2 নম্বৰত দিয়া আছে आओ चित्र को आवाज के साथ मिलाए। ইয়াত চিত্ৰত তোমালোকৰ দিয়া আছে, চিত্ৰত যি দিয়া আছে যেনেকৈ ক নম্বৰ চিত্ৰ, খ নম্বৰ চিত্ৰ কোনটোৰ লগত কোনটো মিলিব, মানে ইয়াত কোনটো প্ৰাণীয়ে কি শব্দ কৰে, যেনেকৈ মিমিয়ানা, চিংঘাৰনা, ৰেংকনা, ভোকনা, কোনটোৰ লগত কোনটো মিলিব উত্তৰত লিখি দিয়া আছে। যেনেকৈ ক নম্বৰ চিত্ৰত কি হ'ব, ৰেংকনা হ'ব। এই প্ৰাণীটো কি কৰে, ৰেংকনা হ'ব। তোমালোকে ইয়াত ৰেংকনা বুলি লিখি ল'ব। গ নম্বৰত কি হ'ব, এইটো আছে তোমালোকৰ কুকুৰ, কুকুৰে কি কৰে, ভোকে, তো ইয়াৰ উত্তৰ হ'ব ভোকনা। খ নম্বৰ চিত্ৰত কি হ'ব, ভোকনা। তাৰপিছত গ নম্বৰ চিত্ৰত কি হ'ব, মিমিয়ানা। ইয়াত তোমালোকে ছাগলী এটা দেখা পাইছে, ছাগলীয়ে মে মে কৰে, ইয়াক মিমিয়ানা বুলি কোৱা হয় হিন্দীত। তাৰপিছত ঘ নম্বৰত দিয়া আছে, ঘ নম্বৰত হ'ব চিংঘাৰনা, চিঘাৰনা অৰ্থাৎ চিঘাৰনা হ'ব ইয়াত। ঠিক আছে। এতিয়া তোমালোকৰ অভ্যাসমালা 3 নম্বৰত দিয়া আছে যে কিসনে কিসছে কাহা বাতাও, মানে কোনে কাক কৈছিলে ক'ব লাগে। তলত কিছুমান বাক্য উঠাই দিয়া হৈছে তোমালোকৰ কিতাপৰ পৰা বা পাঠৰ পৰা, আৰু এই বাক্যশাৰী কোনে কাক কৈছিলে ক'ব লাগে। যেনেকৈ ক নম্বৰত দিয়া আছে বচাও মুঝে বচাও, এইটো কোনে কাক কৈছিলে। উত্তৰ হ'ব হিৰণ নে কৌৱা সে কাহা। এই কথাষাৰ কোনে কৈছিলে, হৰিণে কাউৰীক কৈছিলে। ঠিক আছে। খ নম্বৰত দিয়া আছে চিন্তা কি কোই বাত নেহি, এই কথাষাৰী কোনে কাক কৈছিল। ইয়াৰ উত্তৰ কি হ'ব, ইয়াৰ উত্তৰ হ'ব কছুৱে নে কৌৱে और चूहे से कहा। কোনে কৈছিলে, কছুৱে নে কৌৱা और चूहे से कहा। তাৰপিছত নেক্সটত দিয়া আছে ইহা তো কছুৱে ৰাম দিখাই দে ৰহে হে, এই কথাষাৰ কোনে কাক কৈছিল। ইয়াৰ উত্তৰ হ'ব बहेलियों ने
अपने आप से कहा बहेलियों ने अपने आप से कहा তাৰপিছত নেক্সটত দিয়া আছে बहेलियों के घर पहुंचने से पहले ही कर डालना चाहिए এইটো কোনে কাক কৈছিলে ইয়াৰ উত্তৰ হ'ব সুহে নে কৌৱে और हिरन से कहा এইখিনিতে তোমালোকৰ অভ্যাসমালাৰ এতিয়া পাঠকে আশপাশত থকা বস্তুখিনি আমি আৰম্ভ কৰিম এক নম্বৰত দিয়া আছে যে तुम्हारे प्रिय मित्र कौन है অৰ্থাৎ তোমালোকৰ আটাইতকৈ প্ৰিয় বন্ধুজন কোন उसके बारे में 5 বাক্য লিখোৱা আৰু তেওঁৰ বিষয়ে 5টা শাৰী লিখিব লাগে উত্তৰ হ'ব উত্তৰটো তোমালোকে নিজে কৰিবা কাৰণ তোমালোকৰ প্ৰিয় বন্ধু কোন হয় আৰু এই প্ৰিয় বন্ধুৰ কি কি ভাল কথা তোমালোকে লিখিবা মইতো ক'ব নোৱাৰো তোমালোকে এইটো নিজে কৰিবা ঠিক আছে তোমালোকৰ প্ৰিয় বন্ধুজনৰ নাম লিখিবা আৰু তাৰ বিষয়ে 5টা শাৰী বা 22টা বাক্য লিখিবা একেবাৰে ইজি আছে তোমালোকে নিজে লিখি লবা তাৰ পিছত 2 নম্বৰত দিয়া আছে सच्ची मित्रता की किन्हीं 5 विशेषताओं का उल्लेख करो কি কৈছে মানে সঁচা বন্ধুৰ 5টা ভাল কথা তোমালোকে লিখিব লাগে এক নম্বৰ কি আছে উত্তৰত दोनों मित्रों के बीच हमेशा प्यार होना चाहिए মানে ভাল পোৱা থাকিব লাগিব বন্ধুত্বৰ মাজত আৰু দ্বিতীয় নম্বৰ দি আছে एक दूसरे से कभी झूठ नहीं बोलना चाहिए মানে এজনে আনজনক কেতিয়াও মিছা কথা ক'ব নোৱাৰিব তাৰ পিছত किसी भी समस्याओं को एक साथ समाधान करना चाहिए আৰু যিকোনো সমস্যাৰ সমাধান একেলগতে কৰিব লাগিব নেক্সট দি আছে एक दूसरे को समझे আৰু এজনে আনজনক বুজিব লাগিব और 5 नंबर শাৰীটো কি আছে যে दोनों के बीच कभी लड़ाई नहीं होनी चाहिए আৰু দুজনৰ মাজত কেতিয়াও কাজিয়া হ'ব নালাগিব এতিয়া আছে যোগ্যতা বিস্তার एक नंबर दिया আছে पंच का अर्थ है 5 और तंत्र का मतलब है आचरण के सिद्धांत आत्मविश्वास दृढ़ता लगन मैत्री और ज्ञान प्राप्ति पंचतंत्र पशु पक्षियों की कहानियों के जरिए नीति की शिक्षा दी जाती है तुम भी पुस्तकालय अथवा अन्य क्षेत्र से पंचतंत्रों की कहानियों का संग्रह करके पढ़ो और कक्षा में उनकी चर्चा करो ইয়াত কি কৈছে তোমালোকে এই পঞ্চতন্ত্ৰখন পঢ়িব লাগিব পঢ়ি ইয়াৰ পৰা কিছুমান কাহিনী তোমালোকে আহি তোমালোকৰ ক্লাছত শুনা মানে এজনে আনজনক ক'ব লাগিব বা শুনাব লাগিব এইটো তোমালোকে নিজৰ তোমালোকে ঘৰত কৰা কাম ঠিক আছে এতিয়া নেক্সটত দিয়া আছে যে 2 নম্বৰত দিছে যে आओ पशु और पक्षियों के नाम अलग अलग लिखे ইয়াত কিছুমান নাম দিয়া আছে ইয়াত কিছুমান আছে চৰাই চিৰিকটিৰ নাম আৰু কিছুমান আছে পশুৰ নাম বেলেগ বেলেগ কৈ লিখিব লাগে উত্তৰত কি হ'ব যেনেকৈ ইয়াত আছে পশু ইয়াত আছে পক্ষী পশু কি আছে আমি বেলেগ বেলেগ কৈ সাইড কৰিম যেনেকৈ সুহা পক্ষী হয় কিন্তু কৌৱা পক্ষী বা চৰাই তাৰ পিছত হাতীটো এটা পশু হয় কিন্তু হংস এটা চৰাই হয় বাঘ পশু হয় তোতা চৰাই হয় তাৰ পিছত ঘোঁৰা পশু হয় কবুতৰ চৰাই কচুৱা পশু আৰু कोयल पक्षी हिरण पशु और बगुला पक्षी এনেকৈ ঠিক আছে আৰু ইয়াৰ পিছত মুৰ্গা হ'ব মুৰ্গাটো পক্ষী হ'ব গাইটো পশু হ'ব ঠিক আছে এতিয়া তোমালোকৰ নেক্সট দি আছে কি ভাষা অধ্যয়নত কি দিয়া আছে ভাষা অধ্যয়নৰ 1 নম্বৰত দিয়া আছে যে মে और मैं का प्रयोग এই দুটা কিন্তু বেলেগ এটা আছে মে আৰু এটা আছে মে এই দুটাৰ প্ৰয়োগ কেনেকৈ কৰিব লাগে যেনেকৈ एक घने जंगल में एक झील थी तार पिছত द्वितीय नंबर दिसे कौवा नीचे आया तो देखा कि हिरण के जाल में फंसा है तार पिছত दिसे मैं এই মেটো হৈছে মানে মই আমাৰ ভাষাত মই ঠিক আছে এটাৰ মাজত ডিফারেন্স এইটোৱে मैं तुम्हारी मदद के लिए दोस्तों के पास जाता हूँ तार पिছত ইয়াত দিয়া আছে যে मैं यहाँ हूँ यहाँ नेक्स्ट दिया से मैं तुम्हें अपनी पीठ पर बैठा कर ले जाऊंगा ठीक है सर अब मैं और मैं से रिक्त स्थानों की प्राप्ति करे ইয়াত যেনেকৈ তোমালোকে পঢ়িলা সেম এনেকৈ তলত খালি ঠাইবোৰ পূৰ কৰিব লাগিব যেনেকৈ ইয়াত দিয়া আছে एक वर्ष में 12 महीने होते हैं ইয়াত হ'ব মে অৰ্থাৎ এইটো মে হ'ব ইয়াত
এইটো সিঙ্গেলটো ঠিক আছে মই তোমালোকক তলত উত্তৰ লিখি দিয়া আছে ডাইৰেক্ট এইটো তলত ডাইৰেক্ট এটাৰ উত্তৰ লিখি দিয়া আছে যেনেকৈ एक वर्ष में এইটো হল উত্তৰ 12 महीने होते हैं ख नंबर दिया আছে गांव देश मेला लगा था কি হ'ব गांव में मेला लगा था তোমালোকে মেটো নোটিস কৰিবা কোনটো মে डैश अपने घर डैश हमेशा सफाई रखता है ইয়াৰ উত্তৰ কি হ'ব মে এইটো কিন্তু বেলেগ মে এইটো দুটা দিয়া আছে এনেকৈ ঠিক আছে मैं अपने घर में हमेशा सफाई रखता हूँ इतिया द्वितीय नंबर दिया से कि र के प्रयोग र के विविध रूप है जैसे र रेफ रकार तीनिटा र तीनिटा व्यवहार जने र रेफ रकार ये भी देखो और तलत এইটো দেখিব কৈছে তোমালোকক যে কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইটো হল এইবাৰ তোমালোকে দেখি লবা ৰস सरसा मित्र ट्रेन এই সকলোকেইটা ওয়ার্ডত বা শব্দত কি আছে ৰ ব্যৱহাৰ আছে যেনেকৈ ৰস্সি বৰ্ষা প্ৰকাৰ ড্ৰাম এই সকলোকেইটা শব্দতে কি আছে ৰৰ ব্যৱহাৰ আছে কোনটোত কি ব্যৱহাৰ হৈছে সেইটো তোমালোকে ভালকে দেখি লবা এতিয়া কি কৈছে आओ जाने जब र किसी व्यंजन के साथ संयुक्त रूप से आता है तब वो कभी संयुक्त व्यंजन से पहले आता है और कभी बाद में आता है जब र पहले आता है जैसे र जो च तो रेफ होता है और चरसा वैसे ही जब र बाद में आता है जैसे प जो रकार होता है प्रकार ड्राम এনেকৈ এইবাৰ তোমালোকে সুন্দৰকৈ দেখি লবা ठीक है इतने नेक्स्ट की दिया है अब निम्नलिखित शब्द को निर्देशानुसार अलग अलग करके लिखो कि कैसे तलत दिया शब्दবোৰ তোমালোকে কি কৰিব লাগিব নিৰ্দেশন হিচাপত কি আছে যেনেকৈ নিৰ্দেশানুসাৰে কি কৰিব লাগিব বেলেগ বেলেগকৈ লিখিব লাগিব কি দিছে গ্ৰহ दर्पण क्रम पर्ण मद्रास ड्रम एटू কি কৰিব লাগিব নিৰ্দেশানুক্ৰমে লিখিব লাগিব তলত উত্তৰ লিখি দিয়া আছে যেনেকৈ দৰ্পণ পर्ण গ্ৰহ क्रम मद्रास ड्रम এনেকৈ উত্তৰত লিখি দিয়া আছে ডাইৰেক্ট এতিয়া 3 নম্বৰত দিয়া আছে अनुनासिक स्वर और अनुस्वार में अंतर है ये दुटा माजत की ऐसे पार्थक्य আছে जब किसी स्वर का उच्चारण मुख से और नाक दोनों से होता है तब उसे अनुनासिक स्वर कहा जाता है যেতিয়া এটা স্বৰৰ উচ্চাৰণ কি হয় মুখ আৰু নাক দুয়োৰে দ্বাৰা কৰা হয় উচ্চাৰণ তেতিয়া তাক अनुनासिक स्वर বুলি কোৱা হয় ऐसे स्वर के ऊपर चंद्रबिंदु लगाया जाता है और এনেকুৱা স্বৰৰ ওপৰত কি থাকে চন্দ্ৰবিন্দু থাকে जैसे যেনেকৈ गवार आँख इट ओठ भैंस गोंद आदि এইবোৰ কি মুখ আৰু নাকৰে দুয়োটাৰে কি কৰিব লাগে উচ্চাৰণ কৰিব লাগে আৰু এইবোৰ কি বুলি কোৱা হয় अनुनासिक स्वर বুলি কোৱা হয় और अनुसार नाक से उच्चारित होने वाले वर्ग को কি কৰে पंचम वर्ण যেনেকৈ এইকেইটাক पंचम वर्ण বুলি কোৱা হয় के स्थान पर विकल्प से बिंदु के रूप में आता है जैसे এইবাৰ নযুক্ত अंत বা নত এই দুটা এইবাৰ হল কি এইবাৰ হল अनुसार स्वर এতিয়া ইয়াত দিয়া আছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने और এতিয়া কৈছে পাঠত কিছুমান থকা শব্দৰ অৰ্থ জানি লও আহা এইবাৰ শব্দৰ অৰ্থ জানি লও আহা মই তোমালোকক ডাইৰেক্ট তলত উত্তৰ সুন্দৰকৈ লিখি দিছো এইটো হল উত্তৰ যেনেকৈ झील झील माने কি झील माने হল बड़ा प्राकृतिक जलाशय और सरोवर अर्थात पानी जमा হৈ থাকে যে কিন্তু প্ৰাকৃতিক ভাবে হয় এটো মানুহে নিজে নকৰে প্ৰাকৃতিক ভাবে এটা ডাঙৰ খাল বিল থাকে যে সেইবোৰক झील বুলি কোৱা হয় তাৰ পিছত দি আছে কালা কালুটা ইয়াৰ অৰ্থ হ'ব কি কুৰূপ सुनहरे ইয়াৰ অৰ্থ হ'ব सोने के रंग वाले इंतजार ইয়াৰ অৰ্থ হ'ব অপেক্ষা पुकार
जोर से बुलाना এইবোৰৰ অৰ্থ তোমালোকে জানিব লাগিব फंसना कैद हो जाना फौरन जल्द आज़ाद मुक्त यकीन विश्वास झाड़ी कटीला पौधा তাৰপিছত আছে চক্ৰী চক্ৰী উচ্ছল উচ্ছল और পুত এনেকৈ তোমালোকৰ এইটো পাৰ্ট তোমালোকৰ ক্লাছ 7 হিন্দীৰ দ্বিতীয় নম্বৰ পাৰ্টটো গোটেইখিনি গুৰুত্বপূৰ্ণ বস্তু আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা যদি বুজি পাইছা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ সকলো